এটা অবিশ্বাস্য তথা অনাকাংক্ষিত দিন প্ৰতিজন অসমবাসী অসমীয়াৰ বাবে। আচলতে কেতিয়াও এনেকুৱা এটা দিনত তেখেতৰ বিষয়ে ক'ব লগা হ'ব বুলি ভবা নাছিলোঁ। মৃত্যু যদিও এটা চিৰন্তন সত্য, মানৱ জন্ম হ'লে মৃত্যু হ'বই লাগিব বুলি জানো যদিও কিছু ক্ষেত্ৰত সেই সত্যটো আমি মানি ল'বলৈ অপাৰগ হওঁ। ঠিক তেনেকুৱা এটা মুহূৰ্ততে প্ৰতিজন অসমবাসী আজি উপস্থিত হৈছে সেনেকুৱা এটা ক্ষণত, য'ত আমি মানিব পৰা নাই যে জুবিন গাৰ্গ নাই। যিজন ব্যক্তি আমি ৰাতিপুৱা শোৱাৰ পৰা ৰাতি শোৱালৈকে আমাৰ মাজত তেওঁৰ গীতৰ মাজেৰে লৈ ফুৰো, নিজৰ প্ৰতিজন অসমীয়াই নিজৰ বুকুত যাৰ নাম খোদিত কৰি অসমীয়া সংস্কৃতি কলা তথা সংগীত জগতক আগুৱাই লৈ গৈ আছে, তেনে এজন ব্যক্তি যাওঁ বুলি ক'লে গুচি যাব লগা ব্যক্তি নাছিল। এতিয়া এইটো মুহূৰ্তত এনেকুৱা অনুভৱ হৈছে লাগিলে তেওঁ সৃষ্টি আজি আগবঢ়াই নিয়ক, নালাগে তেওঁ গান গাব, কিন্তু তেওঁ একেবাৰে যাবগৈ নালাগিছিল। থাকচোন দুদিনমান এনেকৈ আমাৰ মাজত জুবিন গাৰ্গ হৈ। আচলতে কি কওঁ মই ভাবি পোৱা নাই এই মুহূৰ্তত। একো শব্দ বা কোনো বাক্যৰে এনেকুৱা এটা সত্তাক আমি ডিফাইন কৰিব নোৱাৰো। এনেকুৱা ব্যক্তিত্বৰ অধিকাৰী আছিল জুবিন গাৰ্গ, যাৰ নামেই পৰিচয়। তেওঁ যি অমৰ সৃষ্টি আছিল তাৰ মাজতে তেওঁ জীয়াই থাকিব। কায়িকভাৱে তেওঁ আমাৰ মাজৰ পৰা আঁতৰি গৈছে, সেয়া আমি মানি নললেও মানিবলৈ বাধ্য। কিন্তু তেওঁৰ যি অমৰ সৃষ্টি আজি গানৰ মাজেৰে তেওঁক প্ৰতিজন অসমীয়াই অতীজৰে পৰা জীয়াই ৰাখিছে, জীয়াই ৰাখিম, আৰু অনাগত ভৱিষ্যতত প্ৰতিজন অসমীয়া জীয়াই থকালৈকে, অসম থকালৈকে, ব্ৰহ্মপুত্ৰ বৈ থকালৈকে জুবিন গাৰ্গ সদায় থাকিব। মই শেষত মোৰ অনুভৱ ব্যক্ত কৰিবলৈ কেইটামান শব্দৰ প্ৰকাশ কৰিব বিচাৰিছো। তেওঁতো যোৱাৰ কথা নাছিল, কিন্তু গ'লগৈ। বুকুত কপনি এটা তুলি তেওঁ গ'লগৈ উভতি নহাৰ বাটেৰে। সম্ভৱ হ'লে উভতি আহিব, আমি ৰৈ থাকিম কোনোবা এটা দিনত আকুলতাৰে। জোন কলা জোনাক ৰাখি মোৰ থৈ হেতা হেতেলিত। ধন্যবাদ।